এই বন্ধুসকল মোৰ ইউটিউব চেনেল বিন্দাছ এইটো যেতিয়ালৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু যদি লগতে মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজলৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ফেচবুক পেজটো লাইক আৰু লগতে ফ'ল' কৰি আজি মই আহিছোঁ এখন ৰিজৰ্টলৈ, যিখন ৰিজৰ্ট সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত আৰু ইয়াত খাদ্যখিনি খাবলৈ বহুত টেষ্টি বুলি শুনিছোঁ আৰু এতিয়া খাই চাম তেতিয়াহে গম পাম। মই এতিয়া গৈ আছোঁ চাবলৈ, আগত চাই লওক কেনেকুৱা কি আছে ইয়াতে। এইটো টেণ্ট আছে ধুনীয়া, বহি কিনে আপোনালোকে খাব পাৰিব। ৩-৪জন যদি লগৰ ল'ৰা আহে বা ফেমিলি আহে ধুনীয়া খাব পাৰিব। গাড়ী পাৰ্কিঙৰ অভাৱ নাই, বহুত গাড়ী পাৰ্কিং আছে ইয়াতে। একদম ব্ৰহ্মপুত্ৰৰ ছাইডত ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ পৰিৱেশটো চাই লগতে পাহাৰখনৰ দৃশ্যবিলাক চাই আপোনালোকে ইয়াতে বাহিৰত বহি কিনে এনে প্ৰাকৃতিক পৰিৱেশ এটা আপোনালোকে উপভোগ কৰিব, লগতে খাদ্য জুতি ল'ব পাৰিব। এইটো এটা আপোনালোকে যদি নাইট হল্ড কৰে তেতিয়াহ'লে এনেকুৱা সম্পূৰ্ণ বাঁহৰে এটা ৰুম আছে, য'ত আপোনালোকে ৰাতি থাকিব পাৰিব, ষ্টে' কৰিব পাৰিব দূৰৰ পৰা আহিলে। আৰু এই এটা আছে ৰুম, ইয়াত কোনোবা আছে চাগে, বন্ধু আছে, ভিতৰলৈ যাব নোৱাৰিলোঁ বাৰু। ভিতৰত দৃশ্যটো আপোনালোক দেখুৱাব পৰা নাই, তাকে আপোনালোকে আৰু বেয়া নাপাব, ক্ষমা কৰি দিব। আৰু ইয়াৰ প্ৰাইচ কিমান আছে মই পাৰিলে সুধি কিনে আপোনালোকক আগলৈকে জনাম। এতিয়া মই আপোনালোকক ছাইডৰ ভিডিঅ' অকণমান দেখাই দিছোঁ। এইটো পাহাৰ ছাইডৰ ভিউ, য'ত ধুনীয়াকৈ ফুল গছ লগাই থৈছে, মানুহবিলাক এটা আহিছে, চেল্ফি উঠিছে। এই দাদাজনে খাই ওলাই আহিলে। এতিয়া মই ওপৰলৈ যাম, এইটো ৰিচিপশ্যন হয়, মেইন হল এইটো ডাইনিং হল। এতিয়া আপোনালোকে ৰুম ল'লে ইয়াতে আপোনালোকে ঠিক কৰিব লাগিব, লগতে পে'মেণ্টটো ইয়াতে কৰিব লাগিব বা অৰ্ডাৰটো ইয়াতে দি যাব লাগিব, তেতিয়াহ'লে আপোনালোকৰ টেবুল লৈ যাব। এই ৰিজৰ্টখনৰ নাম হৈছে আপোনালোকৰ বেম্বো মাইনা হিল ৰিজৰ্ট চনকা। ইয়াত দুখন ৰিজৰ্ট আছে, এখন হৈছে চনকা চাপৰি, য'ত চনকা ইকো কেম্প বুলি কয়। ঠাইখনৰ নামতে ৰাখিছে আৰু চনকা একদম। আৰু এইখন হৈছে আমি থকাখন হৈছে মাইনা ৰিজৰ্ট। এইখন সম্পূৰ্ণ বাঁহেৰে বনাইছে আৰু আপোনালোকে নদীৰ ছাইডত ব্ৰহ্মপুত্ৰ পাৰ, তাত অকণমান মানে চেল্ফিৰ কাৰণে বনাইছে। তাত যে আপোনালোকে শ্বুটিং কৰিব পাৰে। আৰু সেইটো আপোনাৰ খাদ্য আহি গ'ল এতিয়া। এইটো চিকেনটো ফ্ৰাইড ৰাইচ লৈছিলোঁ, পোলাও। এতিয়া মই আৰু ৰখিব পৰা নাই আৰু মুখত জিভা পানী আহি গৈছে আৰু এতিয়া মই বাঢ়ি কিনে খাম অকণমান। লগতো লাজ কৰে, সি ভিডিঅ'ত নুঠে বুলি, খালি ভিডিঅ' বনাই আছে। নহ'লে বনাই দিয়া আৰু চাহ কৰি আছোঁ, নিজে ল'ম, নিজে খাম। নিজে দিয়া মানুহ নাই আৰু সিহঁতে দি গ'ল, গুচি গ'ল। আমি খাই টেষ্ট কৰি জনাইছোঁ কেনেকুৱা হয় টেষ্টটো। ৰুটি অৰ্ডাৰ দিছে, ৰুটি আহি পোৱা নাই। ৰুটিটো আহিলে আৰু মই ৰুটি বেছি খাই ভাল পাওঁ। ৰুটিটো আহিলে ৰুটিটো খাব লাগিব, পোলাওটো মোৰ বন্ধুটোক খাব দিম আকৌ। খাদ্যবিলাকে টেষ্টি বনায়, দামো ইমান বেছি নহয় আৰু পাৰফেক্ট আছে। আৰু লগত ধুনীয়া পিঁয়াজ দিছে, পিঁয়াজেৰে আৰু খাদ্যটো খাই লওক, ভোক লাগিছে। টাইমো হ'ল আৰু 2টা পাৰ হৈ গ'ল, 2:30 বাজিলে। আকৌ ঘূৰি যাব লাগিব, চ' বেছি দেৰি নকৰোঁ। খাই লৈ কিনে অকণমান ৰেষ্ট কৰি আমি যাওঁ। আপোনালোকে আহিব, ইয়াত আহি কিনে পাৰ্টি চাৰ্টি কৰিলে আগতে এডভান্স বুকিং কৰি ল'ব, ধুনীয়াকৈ আপোনালোকৰ কাৰণে যোগাৰ কৰি থৈ দিব। এতিয়া আপোনাৰ ছাইড ভিউটো অকণমান দেখাই কিনে আৰু মই ভিডিঅ'টো ইয়াত শেষ কৰিম। আগলৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চোৱাৰ বাবে আপোনালোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব।